নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ ইংলিছ বুক ফাৰ্ষ্ট ফ্লাইটত থকা চেপ্টাৰ 3 ৰ অন্তৰ্গত এখন পয়েম দা বল পয়েম। এই বল পয়েমৰ অন্তৰ্গত প্ৰথমতে আমি আলোচনা কৰিম থিংকিং এবাউট দা পয়েমত থকা কোৱেশ্চন আনসাৰখিনি। তাৰ পিছত আমি আলোচনা কৰিম কি পাৰ্টৰ ভিতৰুৱা শৰ্ট কোৱেশ্চন আনসাৰ বা এক্সট্ৰা কোৱেশ্চন আনসাৰ। তাৰ পিছত আমি ভিডিওটোৰ শেষত কি আলোচনা কৰিম MCQ। বহুত ইম্পৰ্টেণ্ট MCQ আলোচনা কৰা হৈছে। সো ষ্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। থিংকিং এবাউট দা পয়েম পেজ নম্বৰ 47ত আছে তোমালোকৰ। ইন পেয়াৰ্স এটেম্প্ট দা ফলোইং কোৱেশ্চনস। তোমালোকে এক লগত হৈ বা জোৰ হৈ কোৱেশ্চনৰ আনসাৰখিনি এটেম্প্ট কৰা। এক নম্বৰ কোৱেশ্চনত কি দিছে? Why does the poet say I would not intrude on him? Why does not he offer him money to buy another ball? কি কৈছে? প্ৰথমৰ প্ৰশ্নত কৈছে কবিয়ে কিয় কৈছে মই তাৰ সেই অৱস্থাত বলপূৰ্বকভাৱে প্ৰকাশ নকৰো। আৰু দ্বিতীয় কোৱেশ্চনত কি কৈছে? কবিয়ে কিয় ল'ৰাজনক আন এটা বল কিনি দিব খোজা নাই। এনসাৰ হ'ব The poet says I would not intrude on him because he does not want to intervene in the natural process of learning. He wants the boy to learn the meaning of loss on his own. He also does not offer him money to buy another ball because that would be worthless. He wants the boy to learn the lesson of responsibility. কি কৈছে পয়েট ইয়াতে? যে কবিয়ে এনেকুৱা মাতত উপনীত হৈছে ল'ৰাজনে তাৰ দায়িত্ববোধ বুজিব পৰাকৈ যথেষ্ট পৰিপক্ক। কবিৰ মতে আনৰ অধিকাৰত প্ৰৱেশ কৰাটো লাভদায়ক নহয়। কবিয়ে ল'ৰাজনক বল কিনিবলৈ পইচা দিব বিচৰা নাই, কাৰণ ল'ৰাজনে তাৰ মূল্য আৰু দায়িত্ব বুজা উচিত বুলি কবিয়ে ভাবে। যদিও কবিয়ে ল'ৰাজনক আন এটা বল কিনাৰ কাৰণে পইচাখিনি দি দিলে হয়, তেতিয়া সেই ল'ৰাজনে কিবা এটা বস্তু লছ হোৱাৰ যিটো অনুভৱ সেইটো বুজিব নোৱাৰিলেহেঁতেন আৰু এটা বস্তুৰ মূল্য নুবুজিলেহেঁতেন। 2 নম্বৰত আছে তোমালোকৰ staring down all his young days into the harbor where his ball went. Do you think the boy has had the ball for a long time? Is it linked to the memories of days when he played with it? কি কৈছে ইয়াত কবিয়েক? বেকাকৈ ঘূৰি চোৱা তাৰ যৌৱনৰ দিনবোৰ য'ত সি বল খেলিছিল, যেতিয়া বলটো হেৰাইছিল। ল'ৰাজনৰ ওচৰত বহুদিনৰে পৰা বলটো আছিল বুলি তুমি ভাবা নেকি? ইয়াৰ এনসাৰ হ'ব Yes, the boy has had the ball for a long time. হয়, ল'ৰাজনৰ ওচৰত বলটো বহুত দিনৰ পৰাই আছিল। In his young days, the boy played into the harbor where his ball went. আৰু যেতিয়া তেওঁ সৰু আছিলে কি কৰিছিলে? হাৰ্বৰ মানে এখন হাবিৰ ওচৰত তেওঁ বল খেলিছিলে সৰুকালত, য'ত বলটো হেৰুৱাই গৈছিলে। এখন হাবিৰ ওচৰত খেলি থাকোঁতে বলটো এই হাবিখনত হেৰুৱাই গৈছিলে। It is linked to the memories of days when he played with the ball. আৰু কি কৰিছে? এইটো তাৰ স্মৃতিৰ লগত জড়িত হৈ থাকিব যেতিয়া তেওঁ খেলি আছিল। স্মৃতি হিচাপত বলটোৰ কি থাকি যাব, কাৰণ এই বলটোৱেদি তেওঁ খেলি আছিল। 3 নম্বৰ হ'ব What does in the world of possessions mean? কি কৈছে 3 নম্বৰত? ভৌতিক সংসাৰে কি অৰ্থ বুজাইছে ইয়াত, মানে নিজৰ বুলি কি বুজাইছে? এনসাৰ হ'ব The whole world is full of possessions. Possessions মানে নিজৰ বুলি। All human beings try to accumulate different articles as it is a natural tendency. In the same manner, the boy also desires to have this old ball. কি কৈছে? সমগ্ৰ পৃথিৱীখন অধিকৃত বস্তুৰে পৰিপূৰ্ণ। সকলো মানুহে ভিন্ন বস্তু সংগ্ৰহ কৰাৰ চেষ্টা কৰে, যিহেতু ই এক মানুহৰ স্বাভাৱিক প্ৰৱণতা। একেদৰে ল'ৰাজনেও তাৰ বলটো পাবলৈ ইচ্ছা কৰে। 4 নম্বৰত কৈছে Do you think the boy has lost anything earlier? কি কৈছে ইয়াত? যে তুমি ভাবা নেকি যে ল'ৰাজনে আগতে কিবা বস্তু হেৰুৱাইছে বুলি? Pick out the words that suggest the answer. যদি হেৰুৱাইছে এটা ৱাৰ্ড তুলি অনা বা
য'ত আমি গম পাম যে তাৰ কিবা হেৰুৱাইছে বা হেৰুৱা নাই এনসাৰ হ'ব নো ইট সিমস দ্যাট দ্য বয় হেড নট লষ্ট এনিথিং আৰ্লিয়াৰ নহয় তেওঁ আগতে একো বস্তু হেৰুৱা নাছিলে দ্য ৱৰ্ডছ দ্যাট সাজেষ্ট সো আৰ হি সেন্সেছ ফাৰ্ষ্ট ৰেছপন্সিবিলিটি ইন দ্য ৱাৰ্ড অফ পজেশ্যনছ হেৰুৱা নাই কাৰণ তেওঁ প্ৰথমবাৰ অনুভৱ কৰিছিলে যে কিবা এটা বস্তু হেৰুৱাৰ দায়িত্ব 5 নম্বৰত আছে হোৱাট ডাজ দ্য পয়েট সে দ্য বয় ইজ লাৰ্নিং ফ্ৰম দ্য লছ অফ দ্য বল কি কৈছে 5 নম্বৰত ল'ৰাজনে বলটো হেৰুৱাই শিকিছে বুলি কবিয়ে কি কৈছে তাৰপিছত ট্ৰাই টু এক্সপ্লেইন দিছ ইন ইয়ৰ ওন ৱৰ্ডছ আৰু কি কৈছে তোমাৰ ভাষাৰে বৰ্ণনা কৰিবলৈ চেষ্টা কৰা এনসাৰ হ'ব দ্য পয়েট ৱান্টছ টু ষ্ট্ৰেছ টু দ্য ফেক্ট ডেট ওৱান মাষ্ট ফিল হিজ হাৰ ৰেছপন্সিবিলিটি পয়েটে ইয়াত নিজে কোনোবা এটা বস্তু কোনোবা এটা ঘটনাৰ ওপৰত নিজৰ যিখিনি দায়িত্ব সেইটোৰ ওপৰত জোৰ দিছে উই মাষ্ট আণ্ডাৰষ্টেণ্ড দ্য ভেলু অফ গুডছ আৰু আমি এটা বস্তুৰ মূল্য বুজিব লাগে দ্য পয়েট ডিজায়াৰ্ছ ডেট দ্য বয় শুড আণ্ডাৰষ্টেণ্ড দ্য নেচাৰ অফ লছ আৰু কবিয়ে খুজিছিল যে ল'ৰাজনে কিবা এটা বস্তু হেৰুওৱাৰ যি অভিজ্ঞতা সেইটো বুজক That is a loss of ball means loss of money and money is earned only after hard work. আৰু কি কৈছে এটা বল হেৰুৱা মানে পইচা হেৰুৱা আৰু পইচা হাৰ্ড ৱৰ্ক মানে বহুত কষ্ট কৰিহে কষ্ট কৰাৰ পিছতহে পইচা আহে এইখিনি ল'ৰাজনক অনুভৱ কৰাৰ কাৰণে কবিয়ে আমাৰ পয়েমটোত বুজাবলৈ চেষ্টা কৰিছে এতিয়া আমি আলোচনা কৰিম ভেৰি শৰ্ট কুৱেশ্যন আনসাৰ অৰ্থাৎ ভি আছে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে লিখি ল'বা এইবোৰ তোমালোকৰ ফাইনেলত আহিব 1 নম্বৰত আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য বল পয়েম জন বেৰিমেন হৈছে কি এই পয়েমটোৰ ৰাইটাৰ কোন হয় জন বেৰিমেন 2 নম্বৰত কি আছে হোৱাট হেজ দ্য বয় লষ্ট ইন দ্য ৱাটাৰ ল'ৰাজনে পানীত কি হেৰুৱাইছিলে হি হেজ লষ্ট হিজ বল ইন দ্য ৱাটাৰ ল'ৰাজনে এটা বল হেৰুৱাইছে সেই পানীত 3 নম্বৰত কৈছে হোৱেৰ ডিড দ্য বল লেণ্ড ফাইনেলি আৰু বলটো কত লাষ্টত পৰিছিল বা ফাইনেলি বলটো কত পৰিছিল দ্য বল লেণ্ডেড ফাইনেলি ইন দ্য ৱাটাৰ পানীত পৰিছিল তাৰপিছত কি আছে 4 নম্বৰত আছে হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ দ্য বয় এট দ্য লছ অফ হিজ বল যেতিয়া ল'ৰাজনৰ বলটো হেৰুৱালে তেতিয়া ল'ৰাজনৰ অনুভৱটো কেনেকুৱা আছিলে বা এক্সপ্ৰেছনটো কেনেকুৱা আছিলে দ্য বয় ৱাজ ছেড এণ্ড ট্ৰাবল্ড কি আছিলে বয়টো দুখত আৰু চিন্তিত হৈছিলে এট লছ অফ হিজ বলটো হেৰুৱাৰ কাৰণে কি আছিলে দুখিত আৰু চিন্তিত আছিলে 5 নম্বৰত কৈছে হোৱেৰ ৱাজ দ্য বয় ষ্টেয়াৰিং ডাউন দ্য বয় ৱাজ ষ্টেয়াৰিং ডাউন দ্য হাৰ্বৰ হোৱেৰ হিজ বল হেড গন তাৰপিছত কি কৈছে 6 নম্বৰত আছে তোমালোকৰ হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যনছ মিনছ ইট মিনছ দ্য ৱৰ্ল্ড অফ মেটেৰিয়েলিষ্টিক থিংছ 7 নম্বৰত কৈছে ডু ইউ থিংক দ্য বয় হেজ লষ্ট ছামথিং আৰ্লিয়াৰ এইটো সেই প্ৰশ্নটোৱে সুধিছে যে ল'ৰাজনে আগতে কিবা বস্তু হেৰুৱাইছিল না ইয়াৰ আনসাৰ হ'ব কি নো হি হেড নট লষ্ট এনিথিং আৰ্লিয়াৰ তেওঁ আগতে কোনো বস্তু হেৰুৱা নাছিল হোৱাট লেছন ডাজ দ্য বয় লাৰ্ণ বয়টো কি শিক্ষা শিকিলে হি লাৰ্ণছ দ্য লেছন ডেট গেইনছ এণ্ড লছেছ আৰ পাৰ্চেল অফ লাইফ তেওঁ শিকিলে যে হেৰুৱা আৰু কমোৱা মানে যিকোনো বস্তু পোৱা আৰু হেৰুৱাৰ মাজত যি এইটো যে আমাৰ জীৱনৰ এটা অংগ বা পাৰ্ট সেইটোৱে শিকিছে 9 নম্বৰ প্ৰশ্নত আছে হোৱাই ইজ মানি কল্ড এক্সটাৰ্নেল মানি ইজ কল্ড এক্সটাৰ্নেল বিকজ উই কেন ৰিপ্লেচ দ্য লষ্ট থিংছ উইথ ইটছ হেল্প কিবা এটা বস্তু হেৰুৱালে আমি কি কৰিব পাৰোঁ এই পইচাৰে কিন্তু আকৌ বস্তুটো ৰিপ্লেচ কৰিব পাৰি সেইকাৰণে ইয়াক কি কৈছে এক্সটাৰ্নেল বুলি কৈছে মানি মানে হৈছে পইচা 10 নম্বৰত আছে হোৱাই আৰ দ্য বয়েজ আইজ ডেছপাৰেট ল'ৰাজনৰ চকু কিয় ডেছপাৰেট বা দুখিত বুলি হৈছে বুলি কৈছে হিজ আইজ আৰ ডেছপাৰেট বিকজ হি হেজ লষ্ট হিজ বল কাৰণ তেওঁ বল হেৰুৱাইছে 11 নম্বৰত আছে কি হোৱাট ইজ দ্য বয় লাৰ্ণিং ফ্ৰম দ্য লছ অফ দ্য বল এই ল'ৰাজনৰ বলটো হেৰুৱাৰ পিছত ল'ৰাজনে কি শিকিলে দ্য বয় ইজ লাৰ্ণিং দ্য নেচাৰ অফ লছ ইন দ্য মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড এই আমাৰ বস্তু বাহিনীৰে পৰিপূৰ্ণ পৃথিৱীখনত কিবা এটা বস্তু হেৰুৱাই যোৱাৰ যি নেচাৰ যি প্ৰকৃতি যে এটা বস্তু হেৰুৱাৰ যে এটা প্ৰাকৃতিক বস্তু হেৰুৱাটো তাকে শিকিলে
এতিয়া আছে তোমালোকৰ মাল্টিপল চয়েস কোশ্চেন এই মাল্টিপল চয়েস কোশ্চেন কেইটা কিমান ইম্পৰ্টেণ্ট তোমালোকে গম নাপাবা এক্সাম নোহোৱালৈকে এইবাৰ তোমালোকৰ হাফ ইয়াৰলি ফাইনেল আৰু প্ৰি ফাইনেল গোটেই কেইটাতে আহিব তোমালোকৰ আৰু মই মেনশ্যন কৰি দিছোঁ কোনটো কোশ্চেন কোনটো ইয়াৰ তোমালোকৰ ফাইনেলত আহিছিলে এক নম্বৰত আছে দ্য ৱৰ্ল্ড এজ মেনশ্যনড ইন দ্য বল পয়েম ইজ ওৱান অফ দ্য কি হৈছে দ্য ৱৰ্ল্ড অফ কি পজেশ্যনছ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পজেশ্যনছ এইটো 2023ত ফাইনেল এক্সামত আহিছিলে মেট্ৰিকৰ তাৰপিছত 2 নম্বৰত আছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য বল পয়েম এইটো কি হ'ব জন বেৰিমেন তোমালোকে জানা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব জন বেৰিমেন 3 নম্বৰত আছে হোৱাই আৰ দ্য বয়েজ আইজ ডেসপাৰেট আনসাৰ কি হ'ব বিকজ হি হেজ লষ্ট হিজ বল 4 নম্বৰত আছে হোৱাট ডাজ ইন দ্য ৱৰ্ল্ড অফ পজেশ্যনছ মিন্স in the world of possessions or অর্থ কি এর অর্থ কি হবে materialistic things মানে বস্তু বাহিনী 5 নম্বৰত আছে where was the boy staring down answer কি হ'ব c the harbor 6 নম্বৰত আছে name the literary device used in and no one buys a ball bag এই লাইনটোত কি লিটারারি ডিভাইস ব্যবহার হৈছে এইটো কি হ'ব অল্টারেশন ব্যবহার হৈছে 7 নম্বৰত আছে তোমালোকৰ কি why does the poet decide not to console the boy কবিয়ে কিয় লৰাজনক সান্তনা দিয়াৰ চেষ্টা কৰা নাই বা দিয়া নাই it will be of no use কাৰণ এইটো ব্যবহাৰ নহল হয় 8 নম্বৰত আছে according to the poet what is the child learning কবিৰ হিচাপত শিশুৰ শিক্ষা কি আনসাৰ হ'ব to bear loss যেতে কিবা একটা হেৰু হ'ব সেইখিনি যাতে সহ্য কৰিব পাৰে এইটো হৈছে কি child learning 9 নম্বৰত আছে তোমালোকৰ what does a ball cost এটা বলৰ দাম কিমান ইয়াত আনসাৰ আছে কি 1 dime 10 নম্বৰত আছে what is the boy playing with লৰাজনে কিহৰ লগত খেলি আছিল তোমালোকে গম পোৱা বলৰ লগত খেলি আছিল 11 নম্বৰত আছে নেম দা লিটারারি ডিভাইস ইউজড ইন merrily bouncing down the street and then merrily over there it is এই লাইনটোত কি লিটারারি ডিভাইস ব্যবহাৰ হৈছে ইয়াৰ কারেক্ট আনসার হৈছে কি anaphora 12 নম্বৰত কি আছে who would not introduce the boy এইটো হ'ব কি the poet would not introduce the boy 13 নম্বৰত আছে কি why is money called external ইয়াৰ আনসার কি হ'ব because we can replace the lost things with its help এইখিনিতে তোমালোকৰ ইম্পৰ্টেন্ট যিমানখিনি এমসিকিউ পাৰ্টৰ ভিতৰুৱা ভেৰি শৰ্ট এন্ড কোশ্চেন আনসাৰ আৰু তোমালোকৰ পাৰ্টত থকা যিবোৰ থিংকিং এবাউট দ্য পয়েমৰ কোশ্চেনখিনি আমাৰ আলোচনা কৰা হৈ গল ষ্টুডেন্টস যদি তোমালোকক ভিডিওটো ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা আৰু ভিডিও লাইক কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ